A tribute to late Dipshikha Saikia. We want justice for late Dipshikha Saikia. Ako egoraki sumila Rongpi. 9 বছৰীয়া কণমানি শিশুক 15 গৰাকী নৰপিহাছে ধৰ্ষণ কৰি হত্যা কৰে। কেতিয়াবা সুমিলা কেতিয়াবা দীপশিখা কিন্তু কিয় হেহে মানৱৰূপী পাহন্দক ফাঁচি দিব লাগে। গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ 4ৰ্থ শ্ৰেণী কণমানি 9 বছৰীয়া ছাত্ৰী দিব্যাশ্ৰী শইকীয়াক ঘৰত কোনো নথকা সুযোগ লৈ এই 15টা নৰপিহা পাহন্দই গণধৰ্ষণ কৰি ঘৰতে গামোচা বান্ধি ওলমাই থৈ যায়। জীৱশ্ৰেষ্ঠ মানৱ সমাজৰ নাম কলংকিত কৰা সেই বলৎকাৰী আৰু হত্যাকাৰীক অতি শীঘ্ৰেই ফাঁচি দিব লাগে। কণমানি শিশু সুমিলা ৰংহাংপি আৰু দীপশিখা শইকীয়াক হত্যা কৰা আৰু বলৎকাৰ কৰা প্ৰত্যেকগৰাকী নৰপিহাচক ফাঁচি দিবই লাগিব। কিমান আৰু আমি চিষ্টেমৰ ওচৰত ন্যায় বিচাৰিম। ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে চৰম শাস্তি দিয়াৰ সময় সমাগত, অন্যথা এনে ঘটনা বাৰে বাৰে হৈ থাকিব আৰু আমি জাষ্টিছ ফৰ XYZ বুলি চিঙৰি বা ফেচবুকত প্ৰতিবাদ কৰি থাকোঁতেই দিন যাব। আহক আজি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ, আমাৰ কণমানি শিশুক বলৎকাৰ আৰু হত্যা কৰা প্ৰত্যেকগৰাকী নৰপিহাচক চৰম শাস্তি তথা ফাঁচি দিবই লাগিব। আৰু যেতিয়ালৈকে ফাঁচি তেওঁলোকক নিদিয়ে তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। কেতিয়াবা সুমিলা ৰংহাংপি আৰু কেতিয়াবা দীপশিখা শইকীয়া, আৰু আমি কিমান হেৰুৱাম আমাৰ কণমানি শিশু। ধৰ্ষণকাৰীক ফাঁচি দিব লাগিবই লাগিবই লাগিবই। We want justice for late Dipshikha Saikia.